নিশা দুলিয়াজনত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই এজন নিহত আনজন সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ দুলিয়াজনৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত বকুলনি চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটি সংঘটিত হয় AS06 AM2618 নম্বৰৰ এখন কলা ৰঙৰ পালসাৰ বাইক আৰু AS23AK 3072 নম্বৰৰ এখন নীলা গ্লেমাৰ বাইক দুৰ্ঘটনাগ্ৰস্ত হয় নিহত যুৱকগৰাকী লাংকাছিৰ ভেৰভেৰি গাঁৱৰ ৰুবেল চুৰেনৰ পুত্ৰ ৰৌশন চুৰিৰ বুলি জানিব পৰা গৈছে ইফালে দুৰ্ঘটনা গুৰুতৰভাৱে আহত লাংকাছিৰ গুটিবাৰী অঞ্চলৰ বৰুণ ৰাজপুতৰ পুত্ৰ বিশ্বাস ৰাজপুতক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰি দুলিয়াজান অইল ইণ্ডিয়া হাস্পতাললৈ অনা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে বিশ্বাস ৰাজপুতক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ আমি ইতিমধ্যে ফাংচন যাম বুলি ওলাই আহিছিলে মোৰ নিজৰ ল'ৰা হৈ বাইকখন লৈ ওলাই আহিছিলে আৰু আমি গম পাই চাৰিআলি বকুলনিত এক্সিডেণ্ট হৈছে বুলি গম পাই পটাপট ওলাই আহিলোঁ আৰু এতিয়া কিহত আছিলে তেওঁলোকে বাইকত আছিলে মোৰ নিজৰ বাইকত আছিলে প্ৰশান্ত চৌধুৰী মোৰ ভতিজা আছিলে আর দেউতার নাম রুবেন সুরিন এক্সিডেন্ট হয়েছিল বকলনি চাৰিআলি কঠালগুড়ি